আমি খাই আছোঁ মেগী, এইটো আছে। বেক টু এনাদাৰ ব্লগ। এতিয়া লেজাৰ টাইম হৈছে, বেলেগে খাব গৈছে, আমি খাব নাযাওঁ মানে। আমি খাই আছোঁ মেগী, এইটো আছে, এইটো কি কয় অমলেট, লগতে মেগী এইটো বনাই আনিছে, ইমদাদুলে বনাই আনিছে, কি মজা লাগছে, বঢ়িয়া লাগছে। কিন্তু আৰু কালি এটা ডাঙৰ টিফিন কিনবা হা, মোৰ পৰা এটা টিফিন লৈ যাবা ডাঙৰকৈ, মই মেগী দিম, তুমি বনাই আহি বুক এটা লৈ যাব কৈছে, ক'ত বা যাব কৈছে এইটো নাজানো, সেইটো যাই আছোঁ। প্ৰেক্টিকেলি কৰাই নেকি নাজানো, গম নাপাওঁ। জাষ্ট যাই আছোঁ আমি, ফাৰ্ষ্ট ফ্ল'ৰত যাই আছোঁ, থাৰ্ড ফ্ল'ৰৰ পৰা। এখন মানে আমাৰ প্ৰথমখন প্ৰেক্টিকেল হ'ব, নাজানো কি হ'ব, এনাটমিত হ'ব মানে। চ' সকলোৱে মিলি চাই আছোঁ, অন্বেষণ যন্ত্ৰ কিবা এটা চাই আছে আৰু সকলোৱে চাওক, নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, ড্ৰ কৰি আছে, যাই কিনে আমি চাওঁ। আমাৰ এনাটমি প্ৰেক্টিকেলটো শেষ হোৱা অৱস্থা, মানে এতিয়া প্ৰেজেণ্ট কৰিলে আমি কৰিলোঁ। চ' এতিয়া এনাটমি আছিল, প্ৰেক্টিকেলটো শেষ হ'ল। সময় হৈ গৈছিল বহুত, আহি মানে কিবা এটা বনাই খালোঁ, মানে ভাত বনাই খালোঁ। খোৱাৰ পিছত টোপনিত গৈছিলোঁ, টোপনি যোৱাৰ পিছত উঠোঁতে মানে 7:30 বাজি গৈছিল। চ' তেতিয়া ভাবিলোঁ এতিয়া আৰু ৰাতি একো নবনাওঁ, এতিয়া বজাৰত যাই কিবা এটা খাই আহোঁ, কিবা খালোঁ আৰু এতিয়া আহি ষ্টাডি কৰিলোঁ অলপ, ষ্টাডি কৰোঁতে ৰাতি হৈ গৈছে। ব্ৰইলাৰৰ মাংস আনিছিলোঁ, সেইখিনি খোৱাৰ বাবে ৰান্ধি থৈ দিছোঁ, এতিয়া ৰাতিয়ে ৰান্ধি থৈ দিছোঁ, খালি ভাত ৰান্ধিলে হৈ যাব। চ' আজি টোপনিত যাম, এতিয়া টোপনি যাব লাগিছোঁ, ৰাতি বহুত হৈছে। চ' ব্লগটো ইমানতে সামৰিছোঁ। চেনেলটোত নতুন হ'লে এটা ছাবস্ক্ৰাইব কৰি দিওঁ, ভাল লাগিলে লাইক কৰি দিওঁ।